পৰ্দাৰ আৰু লুকুৱাই ৰাখে সিমানেই ভাল পিতাই বাৰম্বাৰ কৈছোঁ মই যেন এইখন ঘৰত সদায় নিজকে মই লুকুৱাই ৰাখোঁ কিয় লুকুৱাব লাগে নহয় মানে ঘৰখন বৰ ডাঙৰ যে তাতে কি হ'ল নহয় পৰিয়ালটো বৰ ডাঙৰ নহয় ক'তনো ডাঙৰ দাদা আৰু ঘৰটো মইতো বাহিৰৰ মানুহ তাতকৈ ডাঙৰ কথাটো হৈছে এই ঘৰখনৰ ঠিকনাটো হৈছে গুৱাহাটী তাকে লৈ পিতাই বৰ ফূৰ্তি ফূৰ্তিটো হ'বই ঘৰটো কম ভাল মানুহ আৰু ল'ৰাজন ভাল দাদাও ভাল মানে গুৱাহাটীত কথাখিনি ডাঙৰ হৈছেতো অকণমান চালি থাকি ভাল পায় কিন্তু মনটো বেয়া নহয় গুৱাহাটীৰ চালিবোৰ অকণ বেছি মজবুত নহয় গেঞ্জিৰ ওপৰত গৰম গেঞ্জি তাৰপৰা এটা সৰু ফুট তাৰপৰা আৰু এটা ডাঙৰ ফুট এইবোৰ মই যদি মনটো ঢুকি পাওঁ মোক কিমান সময় লাগে বেছি সময় নালাগে নহয় মনলৈ যোৱাৰ বাটটো মই চিনাই দিম তুমি একদম গপ পাই গৈ দাদাৰ মনৰ ভিতৰত সোমাই যাব পাৰি নিজকে লুকুৱাই ৰাখি যাব লাগিব নহয় বাৰে উজুতি খেলা নপৰা মই ধৰিম নহয় ইমান সহজতে মই কাকো মোক ধৰাৰ চান্স নিদিওঁ বৰ বেয়া কথা এটা কৈ পালো নেকি বাৰু না তোৰ শাহু থাকিব না তোৰ পত্নী থাকিব কাৰণ সিহঁতে তোক মানুহৰ হস্পিটেলত নহয় ভেটেনেৰী হস্পিটেলতহে ভৰ্তি কৰাব তাতকৈ ওপৰৰ বস্তুবোৰ সিহঁতে নিশ্চয় তোক নাভাবে ভবাৰ কোনো প্ৰয়োজনো নাই একদম জেগাত ধৰি মোৰ নেগুৰাত ধৰি মানে কি পাছে কৈছো হেল্ল' সেই যে ঘৰ সাৰা বাচন ধোৱাৰ কথা কৈছিল পাৰিম কৰিব লাগিলে মাতি দিব ই জিনা হাৰাম কৰি দিছে হাৰাম আপুনি অকণো চিন্তা নকৰিব বুজিছে অকণো চিন্তা নকৰিব আপোনাৰ মই আলহী আখানি হ'বলৈ নিদিওঁ ইঞ্জিনিয়াৰৰ পুতেক আছিল আপুনি বিলাসিতাৰ মাজেদি জীৱন যাপন কৰিছিল এটাই চাৰ্ট যেনিবা এযোৰেই চুট যেনিবা তাকে ধুই পখালি ইস্ত্ৰি কৰি অফিচাৰ ভাৱত আপুনি ঘূৰি ফুৰিছিল বেমাৰ হোৱা কাৰণে এতিয়া মই আপোনাক ডাল দৰিদ্ৰ হৈ যাবলৈ নিদিম সেই বিলাসী জীৱনটো আপোনাক মই ত্যাগ কৰিবলৈ নিদিম যদি এইখিনিতেই মই অহংকাৰ দেখুৱাব নোৱাৰো মইনো কিহৰ পত্নী হলো কওকচোন আপুনি শুই থাকক মই আছো দিয়ক আপোনাৰ কাষত মই আছো মানুহৰ পৰা বান্দৰ বনোৱাৰ স্বীকৃতি কিছু বেয়াকৈ ক'ব পাৰে দেই আপুনি ইহঁতবোৰে এনেকুৱা কিয় হ'লহে ইহঁতে যি বিচাৰিছিল তাকেই দিছিলো মই নিজে অভাৱত আছিলো কিন্তু ইহঁতকতো কেতিয়াও অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিলো কিন্তু এটা অভাৱত ইহঁতবোৰে বৰ বেয়াকৈ ভুগিছে যিটো অভাৱ আপুনি কোনোদিন আপুনি পূৰণ কৰিব নোৱাৰিলে কি অভাৱ দিছিল মই সিহঁতক প্ৰকৃত শাসনৰ অভাৱ সেই অভাৱকণ পূৰণ কৰা হ'লে সিহঁতে আজি মেগুৰ দাঙি লোকৰ ঘৰত ঢুকিবলৈ যাবলৈ অলপ হ'লেও সংকোচ কৰিলেহেঁতেন কিন্তু আপোনালোকৰ এই চাহাবী ঢঙৰ হাই এডুকেশ্যনে সিহঁতে ঘূৰি ফুৰাটোকে
গতিকে ইহঁতবোৰে মডাৰ্ণ কালচাৰ বুলি ভাবিবলৈ লৈছে। তুমি যদি জানিছিলাই মুখেৰে একো নামাতিলা কিয় মুখত খোপা দি বহি থাকিলা? খোপাটো কোনে ভৰাই দিছিল মোৰ মুখত? কোনে ডিগ্ৰী তোলা ছোৱালী? ময়েই দুখী, ময়ে অপৰাধী। Yes, I am the criminal, my lord. I am the criminal. কোনো ধৰণৰ উৎসাহ কাৰো মনত নাই, কাৰণ আমি আটাই এনেকুৱা এটা দুৰ্যোগৰ মাজেদি সময় পাৰ কৰিছোঁ। এতিয়া সেই সময়খিনি এই সন্ধিক্ষণত আচলতে এটাই মাত্ৰ কামনা কৰোঁ, শক্তি দায়িনী মা দুৰ্গাই আটাইকে শক্তি দিয়ক, আৰু যিমানবোৰ এনেধৰণৰ অপায় অমংগল আমাৰ জীৱনলৈ আহে সেইবোৰ যেন মষিমূৰ কৰক, আৰু মানুহৰ জীৱনলৈ শান্তি ঘূৰাই আনক। আৰু এই দুৰ্গা পূজাৰ এই সময়খিনিত আমি আটাই বিচাৰিছোঁ আমাৰ বুকুৰ আমঠু শিল্পীগৰাকী হেৰাই যোৱাৰ যিটো সন্ধিক্ষণ, সেই সন্ধিক্ষণত আমি আটাই ন্যায় বিচাৰিছোঁ, আমি সত্যটো জানিব বিচাৰিছোঁ আটাই। গতিকে দুৰ্গা পূজাৰ বিশেষ যে কিবা সাংঘাতিক উৎসুকতা আছে মানুহৰ মাজত, উল্লাস আছে, একেবাৰে নাইকিয়া। কিন্তু পূজাভাগ যিহেতু আমাৰ আহিছেই, গতিকে এই পূজাভাগ উদযাপন কৰিছে মাত্ৰ মানুহে, যিখিনি আধ্যাত্মিকভাৱে উদযাপন কৰিবলগীয়া আছে। আমিও মাত্ৰ কাম কৰি গৈ আছোঁ এতিয়া। থিয়েটাৰ কৰাৰো মনেৰে থিয়েটাৰ কৰাৰ যিটো এটা হাবিয়াস থাকে, হেঁপাহ থাকে, সেই হেঁপাহটো যেন ক'ৰবাত নাইকিয়া হৈ গৈছেগৈ আচলতে এতিয়া। বাকী মই আজি প্ৰথম নিশা হৈছেহে, আজি ষষ্ঠী, মহাষষ্ঠীৰ সন্ধিক্ষণত আটাইটোলৈকে মই দুৰ্গা পূজাৰ আন্তৰিক শুভকামনা সেৱা জনাইছোঁ। নাটকখনৰ প্ৰতি সঁহাৰি ভালেই দৰ্শকসকলৰ। অহংকাৰ এখন পাৰিবাৰিক নাটক, আৰু মীনাক্ষীৰ সংগীত সন্ধিয়া এতিয়া সমাজত যিবোৰ চলি আছে, এই সময়টোতো যিবোৰ চলি আছে, আমি সেই বস্তুবোৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ নাটকখনত অলপ শেষৰ ফালে। এই যে ছ'চিয়েল মিডিয়া, মানুহৰ জীৱনক লৈ খেল ধেমালিবোৰ, শিল্পীসকল যে পণ্য নহয়, সেই কথাবোৰেই দেখুৱাবলৈ চেষ্টা কৰা হৈছে। আৰু বাকী গিৰিবগাৰ কইনা আহিছে এখন আছে, নতুন সাজেৰে গিৰিবগাৰ কইনা আহিছে, তিনিখন নাটককে মানুহে আঁকোৱালি লৈছে। কিন্তু এতিয়া অবলেট এই সময়খিনিত অকণমান নাটকৰ কথা পাতিবলৈ দিগদাৰী এতিয়া, আৰু আচলতে সেয়েহে গৈ আছোঁ আমি আৰু নাটক। বৰক্ষেত্ৰী সাৰ্বজনীন দুৰ্গোৎসৱ সমিতিৰ এইবাৰ আমাৰ ৪৯তম বৰ্ষত ভৰি দিলেহি। আজি ৰাতিপুৱা ৯ বজাত মূল পতাকা উত্তোলন হয়। তাৰ সমান্তৰালকৈ আমাৰ শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী আমাৰ সমাপন হয় সুকলমে। দিনৰ ভাগত আমি বিভিন্ন ধৰণৰ ইয়াতে কাৰ্যসূচী চলাইছিলোঁ, যেনে আমাৰ মাজৰ পৰা সিদিনা গুচি যোৱা আমাৰ মৰমৰ শিল্পী, মাটিৰ শিল্পী আমাৰ জুবিন গাৰ্গৰ আত্মাৰ শান্তিৰ হকে আমি এটি অনুষ্ঠান আমি ইয়াতে উপস্থাপন কৰিছিলোঁ, আৰু বিপুল ৰাইজৰ সঁহাৰি লগতে আমাৰ বিষয়ববীয়াসকলৰ উপস্থিতিত আমি এই অনুষ্ঠানটি সুকলমে পালন কৰিলোঁ। আৰু আজি এই বহাদুকৰ তথা বৰক্ষেত্ৰী সাৰ্বজনীন দুৰ্গোৎসৱৰ আমি এই ছদিনীয়া কাৰ্যসূচীত আজিৰ পৰা অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দল,
আবাহন থিয়েটাৰে নাট মঞ্চস্থ কৰিলে অকণমান আগতে আমাৰ মঞ্চ মুকলি অনুষ্ঠান হৈ গ'ল আবাহন থিয়েটাৰৰ মঞ্চ মুকলি কৰিবলৈ আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ মুকালমা ৰাজ চক্ৰৰ বিষয়া কৌস্তৱ ৰয় ডাঙৰীয়াই মঞ্চ মুকলি কৰিলে আৰু অহা দুদিন পিছত মানে 3 দিনৰ পিছত আকৌ আমাৰ মাজলৈ আহিব অসমৰ আগশাৰীৰ নাট্য দল ৰাজমুকুট থিয়েটাৰ নাট মঞ্চস্থ কৰিব আমি আপোনালোকৰ জৰিয়তে আমি সদৌতি ধৰ্মপ্ৰাণ ৰাইজ তথা জাতি ধৰ্ম নিৰ্বিশেষে আমি আমাৰ এই বসাদুকৰ সমূহ অনুষ্ঠানত সহায় সহযোগিতাৰ লগতে উপস্থিতি আমি শ্ৰদ্ধা সহকাৰে কামনা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত